মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7ৰ ইংৰাজীৰ লেচন নম্বৰ 3 ফ্ৰম দি ডায়েৰী অফ এনি ফ্ৰেংক নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনী অৰ্থাৎ এক্টিভিটিছত 1 নম্বৰত দিয়া আছে লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। ইয়াৰ এ নম্বৰ কুৱেশ্যনত দিয়া আছে কি হোৱেৰ ৱাজ এনি ফ্ৰেংক ফ্ৰম। ইয়াৰ উত্তৰত হ'ব এনি ফ্ৰেংক ৱাজ ফ্ৰম দ্য নেদাৰলেণ্ড। এনি ফ্ৰেংক নেদাৰলেণ্ডৰ আছিল। কুৱেশ্যন বিত দিয়া আছে হাউ ৱাজ দ্য ভইচ এনি ফ্ৰেংক ৰিচ আউট এক্ৰছ কণ্টিনেণ্ট এণ্ড জেনেৰেশ্যন। এনি ফ্ৰেংকৰ মতবাদ কিদৰে মহাদেশৰ আৰু পিছত প্ৰজন্মলৈ প্ৰসাৰিত হৈছিল। ইয়াৰ উত্তৰত হ'ব এনি ফ্ৰেংক চ এ বাঞ্চ অফ ৰ'জ এ প্লান্ট এণ্ড চাম পেয়নিজ অফ অন দ্য টেবিল এমং হাৰ আদাৰ্ছ বাৰ্থডে প্ৰেজেণ্ট। বি হোৱাই ডিড ফ্ৰেংক ৰিমেইন ইন হাৰ বেড লাইং টিল এ 6:45 অন হাৰ বাৰ্থডে। এনি ফ্ৰেংক কিয় তাইৰ জন্মদিনৰ দিনাখন 6:45 বিচনাখনত পৰি আছিল। ইয়াৰ উত্তৰত হ'ব এনি ফ্ৰেংক ৰিমেইন ইন হাৰ বেড লাইং টিল 6:45 অন হাৰ বাৰ্থডে বিকজ she was not allowed to get up that hour by her family. এনি ফ্ৰেংক তাইৰ জন্মদিনৰ দিনাখন 6:45 বিচনাখনত পৰি আছিল কাৰণ পৰিয়ালে তাইক সময়ত সাৰ পাবলৈ অনুমতি দিয়া নাছিল। কুৱেশ্যন চি দিয়া আছে কুৱেশ্যন চি হু ডাজ ইউ ইন দ্য লেচন ৰেফাৰ টু। পাঠটিত তুমি বুলি কাক সম্বোধন কৰিছে। ইয়াৰ উত্তৰত হ'ব ইউ ইন দ্য লেচন ৰেফাৰ টু এনিজ ডায়েৰী। পাঠটিত তুমি বুলি এনিৰ ডায়েৰীখনক সম্বোধন কৰা হৈছে। কুৱেশ্যন এফত দিয়া আছে হোৱাট ইজ কেমেৰা অবস্কিউৰা। কেমেৰা অবস্কিউৰা কি? ইয়াৰ উত্তৰত হ'ব কেমেৰা অবস্কিউৰা ইজ এ বক্স উইথ এ স্মল হোল that lets through it and show an image on an opposite surface. Question D who welcomed Annie in the dining room. এনি ফ্ৰেংকক কোনেই ডাইনিং ৰুমলৈ আদৰণি জনাইছিল। ইয়াৰ উত্তৰত হ'ব এনি ৱাজ ৱেলকাম বাই হাৰ পেট কেট মৰ্টি। কুৱেশ্যন এইচত দিয়া আছে হোৱাই ডাজ এনি ফ্ৰেংক থিংক দেট ইট ইজ এন ওড আইডিয়া ফৰ ছামৱান লাইক হাৰ টু কিপ এ ডায়েৰী। এনি ফ্ৰেংকে কিয় ভাবিছিল যে তাইৰ নিচিনা ছোৱালী এজনীয়ে ডায়েৰী লিখাটো আশ্চৰ্যকৰ কথা। ইয়াৰ উত্তৰত হ'ব এনি ফ্ৰেংক থিংক দেট ইট ইজ এন অড আইডিয়া ফৰ ছামৱান লাইক হাৰ to keep a diary not because that she had never done before but because it seemed to her that neither she nor anyone else would be interested in reading the daily happiness of a 13 years old. আইঅত দিয়া আছে হাউ ডাজ এনি ফ্ৰেংক ডিছক্ৰাইব হাৰ ফিলিংছ ইন ওৱান অফ হাৰ স্লাইটলি মেলেনকলি ডেজ। এনি ফ্ৰেংকে তেওঁৰ হতাশাৰ দিনত ভাৱনাবোৰক কেনেদৰে বৰ্ণনা কৰিছিল।
ইয়াৰ উত্তৰত হ'ব Annie Frank described her feelings in her slightly melancholy days by referring to saying that Pepper is more patient than man. মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি কৈ এনি ফ্ৰেংকে হতাশাৰ ভাৱনাবোৰ প্ৰকাশ কৰিছিল। কোৱেশ্চন জেড দিয়া আছে হু ইজ কিটি? কিটি কোন? ইয়াৰ উত্তৰত হ'ব এনি এড্ৰেছ হাৰ ডায়েৰী এজ কিটি। এনি তাইৰ দিনলিপিখনক কিটি বুলি সম্বোধন কৰিছিল। 2 নম্বৰত দিয়া আছে read the text and write the dates related to Annie Frank life. Date of birth 12 June 1929, year 1945, year of death. Date of starting her diary 12 June 1942. B দিয়া আছে fill in the blank space in the following paragraph about Rima with the verb given brackets. Rima was very happy on Sunday. She was given a diary on her birthday. She received others gifts too, such as flowers and chocolates. Her grandmother sent her a letter, which reached just on time. Rima baked biscuit, which she disturbed at school. She also spent some of her pocket money to buy a few stickers of her friends. Complete the sentence by filling in the blank with the simple past from the verb given the bracket. ব্ৰেকেটৰ ভিতৰত ক্ৰিয়াবোৰৰ সিম্পল পাষ্ট ফৰ্মত লিখি খালি ঠাইবোৰ পূৰণ কৰা। 1 নম্বৰত দিছে another birthday has gone by, so I am now 15. I received quite a few gifts. 2 নম্বৰত দিয়া আছে Peter gave এইটো হ'ব given me a lovely bucket of pennies. The poor boy put a lot of effort into feeding a present, but nothing quite worked. তিন নম্বৰত দিয়া আছে Churchill was on torpedo board sailed. ইয়াত sailed হ'ব the coast. কিউত দিয়া আছে কোৱেশ্চন rewrite the sentence in the passive form. তলৰ বাক্যবোৰ কৰ্ম বাক্যলৈ বা বাচ্যলৈ পৰিৱৰ্তন কৰা। 1 নম্বৰত দিছে Annie Frank received a diary for her birthday. এটো passive formত নিব দিছে। ইয়াৰ উত্তৰ হ'ব a diary is received by Annie Frank for her birthday. 2 নম্বৰ দিছে Annie is counting her gift. এটো passive নিব লাগে the gifts are being counted by Annie. 3 নম্বৰত দিয়া আছে Annie has baked biscuit for herself. ইয়াৰ উত্তৰত হ'ব biscuit have been baked by Annie for herself. 4 নম্বৰত দিয়া আছে Annie wrote a diary entry. ইয়াৰ উত্তৰত হ'ব a diary entry was written by Annie. 5 নম্বৰত দিয়া আছে her parents had given her a blue blouse. আর উত্তৰত হ'ব a blue blouse had been given to her
by her parents. Parents.